নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো আজি হাল খলনি হ'ব হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ কেইবাগৰাকীও মন্ত্ৰীৰ দপ্তৰ কোনে কি দপ্তৰ লাভ কৰিব দিনৰ 12 বজাৰ পূৰ্বে চূড়ান্ত হ'ব নতুনকৈ শপত গ্ৰহণ কৰা 4 গৰাকী মন্ত্ৰীও লাভ কৰিব দপ্তৰ আজি 12 বজাৰ পূৰ্বে ৰাজ্য চৰকাৰৰ একাধিক মন্ত্ৰীৰ দপ্তৰ খলনি হ'ব হয়তো কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হাল খলনি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কাৰণ কেহতিয়াকৈ নতুনকৈ 4 গৰাকী মন্ত্ৰী শপত গ্ৰহণ কৰিছে আৰু আজি 12 বজাৰ পূৰ্বে ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলৰ দপ্তৰ হালখলনি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে পিছে কোনে কি দপ্তৰ পাব সেয়া নিশ্চিতভাৱে এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন কাৰণ ৰাজ্য চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী নতুনকৈ হ'ব নেকি সেয়া এই মুহূৰ্তত এক ডাঙৰ প্ৰশ্ন আৰু 12 বজাৰ পূৰ্বে ৰাজ্যবাসীয়ে হয়তো নতুন দপ্তৰৰ মন্ত্ৰী লাভ কৰাৰ সম্ভাৱনা আছে বিগ আপডেট এনি টক্সৰ দৰ্শকৰ বাবে আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত হাল খলনি হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ একাধিক মন্ত্ৰীৰ দপ্তৰ নতুন 4 মন্ত্ৰীৰ দপ্তৰ বিতৰণ কৰিব মুখ্যমন্ত্ৰীয়ে ডাঙৰ খবৰ এই মুহূৰ্তত আজি হাল খলনি হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ একাধিক মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ দপ্তৰ শনিবাৰে 4 নতুন মন্ত্ৰীৰ শপত গ্ৰহণৰ পিছতে অৱধাৰিত হৈছে দপ্তৰ হালখলনি আৰু মুখ্যমন্ত্ৰী ইয়াৰ পূৰ্বেই ঘোষণা কৰিছিল যে 12 বজাৰ ভিতৰত আজি সম্পন্ন হ'ব দপ্তৰ বিতৰণ প্ৰক্ৰিয়া ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে এই তথ্য প্ৰকাশ কৰিছে শপত গ্ৰহণৰ দিনাই মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে যে 9 ডিচেম্বৰত নতুন মন্ত্ৰীসকলক দপ্তৰ দিয়া হ'ব হয়তো হালখলনি হ'ব 2 গৰাকী মন্ত্ৰীৰ দপ্তৰ এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী আৰু আজি 12 বজাৰ পূৰ্বে কেইবাগৰাকীও মন্ত্ৰীৰ দপ্তৰ হালখলনি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে শনিবাৰৰ দিনটো মুখ্যমন্ত্ৰীয়ে কি কৈছিল হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে আগবঢ়াইছে আমাৰ অসমত যিমান জিলা আছে সেইমতে আমি অভিভাৱক মন্ত্ৰীও দিব পৰা নাছিলোঁ মন্ত্ৰীৰ সংখ্যা কম আছিলে বহুত মন্ত্ৰীৰ ওচৰত অতিৰিক্ত বিভাগ আছিলে মোৰ কাষতে অতিৰিক্ত বিভাগ আছিলে গতিকে সকলো বিভাগে যাতে ন্যায় পায় এই 4জন মন্ত্ৰীৰ আগমনে বা ইণ্ডাকশ্যনে আমাৰ মন্ত্ৰীসভাখন সফল কৰিব আৰু আমি চেষ্টা কৰিছোঁ যাতে মন্ত্ৰীসভাত সকলো ক্ষেত্ৰ সকলো ভাষাভাষী ৰাইজক আমি যাতে স্থান দিব পাৰোঁ ডক্টৰ মই ভাবিছোঁ যে ডক্টৰ কালি পৰহি দিনাখন আমি দিম ডেফিনেটলি সালসলনিটো হ'বই কাৰণ 4জন নতুন মানুহ আহিলে পুৰণা থকা মানুহখিনিৰ পৰা কাটি পেলাইতো 4জনক নতুন দিব লাগিব গতিকে সালসলনি হ'ব আজিও নকৰোঁ কালিও নকৰোঁ পৰহি দিনাখন কৰিম আমাৰ অসমত যিমান জিলা আছে সেইমতে আমি অভিভাৱক মন্ত্ৰীও দিব পৰা নাছিলোঁ মন্ত্ৰীৰ সংখ্যা কম আছিলে বহুত মন্ত্ৰীৰ ওচৰত অতিৰিক্ত বিভাগ আছিলে মোৰ কাষতে অতিৰিক্ত বিভাগ আছিলে গতিকে সকলো বিভাগে যাতে ন্যায় পায় এই 4জন মন্ত্ৰীৰ আগমনে বা ইণ্ডাকশ্যনে আমাৰ মন্ত্ৰীসভাখন সফল কৰিব আৰু আমি চেষ্টা কৰিছোঁ যাতে মন্ত্ৰীসভাত সকলো ক্ষেত্ৰ সকলো ভাষাভাষী ৰাইজক আমি যাতে স্থান দিব পাৰোঁ ডক্টৰ মই ভাবিছোঁ যে ডক্টৰ কালি পৰহি দিনাখন আমি দিম ডেফিনেটলি সালসলনিটো হ'বই কাৰণ 4জন নতুন মানুহ আহিলে পুৰণা থকা মানুহখিনিৰ পৰা কাটি পেলাইতো 4জনক নতুন দিব লাগিব গতিকে সালসলনি হ'ব আজিও নকৰোঁ কালিও নকৰোঁ পৰহি দিনাখন কৰিম আমাৰ অসমত যিমান জিলা আছে সেইমতে আমি অভিভাৱক মন্ত্ৰীও দিব পৰা নাছিলোঁ মন্ত্ৰীৰ সংখ্যা কম আছিলে বহুত মন্ত্ৰীৰ ওচৰত অতিৰিক্ত বিভাগ আছিলে মোৰ কাষতে অতিৰিক্ত বিভাগ আছিলে গতিকে সকলো বিভাগে যাতে ন্যায় পায় এই 4জন মন্ত্ৰীৰ আগমনে বা ইণ্ডাকশ্যনে আমাৰ মন্ত্ৰীসভাখন সফল কৰিব আৰু আমি চেষ্টা কৰিছোঁ যাতে মন্ত্ৰীসভাত সকলো ক্ষেত্ৰ সকলো ভাষাভাষী ৰাইজক আমি যাতে স্থান দিব পাৰোঁ ডক্টৰ মই ভাবিছোঁ যে ডক্টৰ কালি পৰহি দিনাখন আমি দিম ডেফিনেটলি সালসলনিটো হ'বই কাৰণ 4জন নতুন মানুহ আহিলে পুৰণা থকা মানুহখিনিৰ পৰা কাটি পেলাইতো 4জনক নতুন দিব লাগিব গতিকে সালসলনি হ'ব
আজিও নকৰোঁ, কালিও নকৰোঁ, পৰহি দিনাখন কৰিম। আমাৰ অসমত যিমান জিলা আছে সেইমতে আমি অভিভাৱক মন্ত্ৰীও দিব পৰা নাছিলোঁ, মন্ত্ৰীৰ সংখ্যা কম আছিলে, বহুত মন্ত্ৰীৰ ওচৰত অতিৰিক্ত বিভাগ আছিলে, মোৰ কাষতে অতিৰিক্ত বিভাগ আছিলে। গতিকে সকলো বিভাগে যাতে ন্যায় পায়, এই 4জন মন্ত্ৰীৰ আগমনে বা ইণ্ডাকশ্যনে আমাৰ মন্ত্ৰীসভাখন সফল কৰিব। আৰু আমি চেষ্টা কৰিছোঁ যাতে মন্ত্ৰীসভাত সকলো ক্ষেত্ৰ, সকলো ভাষা-ভাষী ৰাইজক আমি যাতে স্থান দিব পাৰোঁ। ডক্টৰ মই ভাবিছোঁ যে ডক্টৰ কালি পৰহি দিনাখন আমি দিম। ডেফিনেটলি সাল সলনিটো হ'বই, কাৰণ 4জন নতুন মানুহ আহিলে পুৰণা থকা মানুহখিনিৰ পৰা কাটি পেলাইতো 4জনক নতুন দিব লাগিব। গতিকে